অতি দুখ লগা অৱস্থা আমাৰ এতিয়া আমাৰ এয়া ঘৰৰ অৱস্থা চাওক বিছনাৰ তলত ইমান পানী আৰু এইবোৰ চাওক কেনেকুৱা হৈ গৈছে পানী কমিছিলে হে পানী আৰু উঠিল এনেকুৱা যে বানপানী মানে আকৌ এনেকৈ হঠাৎ যে আহিব আমি কোনো ভবা নাছিলোঁ এয়া চাওক আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা হৈ গৈছে আৰু বাহিৰৰ ফালেও মই দেখাই আছোঁ আপোনালোকক এইফালে চাব পাৰে এইবোৰ বস্তু থবৰ কাৰণে ঠাই নোহোৱা হৈ গৈছে হঠাতে মানে পানী সোমাই আহিছে কোন ফালৰ পৰা কেনেকৈ আহিছে আমি একো ধৰিব নোৱাৰিলোঁ এয়া বাহিৰৰ চোতালৰ ফালে এয়া পানী গোটেই একদম মানে পুৰা আমাৰ চাওকচোন চোতালখন ইমান পানী আহিছে আমাৰ এতিয়া মানে থাকিবৰ কাৰণে ঠাই নোহোৱা হৈছে ভিতৰতো সোমাইছে একেবাৰে মানে অৱস্থা নোহোৱা হৈছে আমাৰ পানী নাছিলে হঠাতে যোৱাকালি ক'ৰ পৰা কেনেকৈ আহিল মানে গমেই নাপালোঁ আমি এয়া আমাৰ পিছ চাইডে পানী তাৰ পাছত এয়া আগ চোতালৰ ফালে পানী ইমান পানী মানে আৰু এতিয়াও ইমান মানে পানী মানে বাঢ়ি আছে বহুত বাঢ়ি আছে আৰু কেনেকুৱা কি পৰিস্থিতি হ'ব মানে গম নাপাওঁ আৰু পানীবোৰ একেবাৰে ইমান লেতেৰা পানী তাত মানে কেঁচু জোক এইবোৰ মানে পুৰা ওলায় ইমান একেবাৰে মানে লেতেৰা পানী যদি খচো ন মানে ভৰিত মানে জোক লাগি আহিব কেঁচু লাগি আহিব একেবাৰে মানে ঘিণ লগা অৱস্থা এটা মানে একো মানে কৰিবৰ কাৰণে মানে উপায় নোহোৱা হৈ গৈছে আমাৰ এতিয়া আৰু পানী মানে বাঢ়ি আছে এতিয়া 9টা বাজিছে মই অকণমান আগতে ঘৰৰ পৰা হোষ্টেল আহি পালোঁ কাৰণ মোক ঘৰৰ পৰা মায়ে হোষ্টেলত পঠিয়াই দিলে ঘৰত মানে ইমানেই অৱস্থা বেয়া ন আৰু একদম ৰাস্তাত মানে গাড়ী মটৰ এইবোৰ চব বন্ধ কৰি দিছে যিহেতুকে মোৰ ডিউটি মানে মই ঘৰৰ পৰা আপ ডাউন কৰি আছিলোঁ সেইকাৰণে মায়ে পঠিয়াই দিলে মানে ঘৰত একেবাৰে মানে থাকিবৰ মানে অৱস্থা নাই আৰু আমাৰ আৰু আপ ডাউন কৰাটো মোৰ দিগদাৰ হ'ব ন সেইকাৰণে মই হোষ্টেল মোক পঠিয়াই দিলে মাহঁতে আৰু তেনেকৈ মানে মাহঁতক মানে এৰি থৈ আহিও মানে মোৰ বহুত বেয়া লাগিছে ইয়াত থাকিও শান্তি পোৱা নাই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ এই বানপানী এইবোৰ যাতে সোনকালে কমে আৰু আকৌ মানে আগৰ দৰে মানে আমাৰ জীৱনটো যাতে ঘূৰি আহে এয়া আমাৰ হোষ্টেলৰ কিটচেন হয় আমাৰ মানে গোটেইখিনি ছোৱালীয়ে মানে এইটো কিটচেনতে মানে ভাত বনাই মানে যাৰ যি বনাব লগা আছে চব মানে কিটচেনতে বনায় আৰু এতিয়া ভাবিছোঁ মই আজি চিকেন বনাওঁ সেইকাৰণে মই এতিয়া এয়া দেখিছেই চিকেন বনাই আছোঁ আৰু কেনেকুৱা কি টেষ্টি হয় ক'ব নোৱাৰিছোঁ আৰু মই বনাব লাগে বনাইছোঁ চিকেন এতিয়া 5টা বাজিছে এতিয়া বতৰটো চাওকচোন কিমান ধুনীয়া কৰিছে আৰু আজি দিনটো একদম একেবাৰে মানে মই বিচনাতে থাকিলোঁ ইয়াৰ ভিতৰতে মানে গুফাটোৰ ভিতৰতে সোমাই থাকিলোঁ একেবাৰে মনটো বেয়া লাগিছে এতিয়া অকণমান বাহিৰৰ ফালে যাওঁ একেবাৰে মানে কিবা মানে অন্ধকাৰ কোঠাত সোমাই থকাৰ দৰে লাগিছে এতিয়া অকণমান বাহিৰৰ ফালে যাওঁ এতিয়া ভাবিছোঁ তলৰ পৰা অলপমান ফুৰি আহোঁ বেলেগ একো হেৰি কৰা নাই কাপোৰ যে পিন্ধি লৈছোঁ অকণমান ফুৰি আহোঁ মানে কালি আজি অহাৰ পৰাই মানে ইয়াৰে ভিতৰতে মানে সোমাই থকা গৈছে ইমান বেয়া লাগিছে মন আৰু লাইট ডিউটি আছে সেইকাৰণে এবাৰ তলৰ পৰা মানে ফুৰি আহোঁ এবাৰ বাপৰে তললৈকে আহিলোঁ দিয়ক আৰু কিবাকৈ আৰু মোৰ কাষত এই খুৰাজন দেখিছেনে এই খুৰাজনৰ দোকানত আহিছোঁ এই খুৰাজনে মানে দোকানত বহুত ধুনীয়া মানে কফি বনায় সেয়া ভাবিছোঁ মানে খুৰাজনে বনোৱা কফিৰ টেষ্ট লৈ লওঁ মানে বহুতে কয় আৰু এই খুৰাজনে বহুত ধুনীয়া মানে কফি বনায় বুলি এয়া খাব লৈছোঁ পূৰা টেষ্টি বনাইছে কফি এতিয়া মই ৰুমত যাওঁ আৰু আজিৰ ভ্লগটো ইয়াতে সামৰিলোঁ আকৌ আপোনালোকৰ ওচৰলৈকে মই নতুন ভ্লগ লৈ আহিম তেনেহ'লে চাই থাকিব আপোনালোকে কেতিয়াবা বাই